নমস্কাৰ ছাত্ৰসকল ৰাজ্য চৰকাৰী কৰ্মচাৰীসকলৰ বাবে পুৰণি পেঞ্চন পুনৰ প্ৰৱৰ্তন গৃহ ভাত্তা বৃদ্ধি দৰমহা গাঁথনিৰ সংশোধনী শিক্ষক কৰ্মচাৰীৰ আৰ্জিত ছুটি 30 দিনলৈকে বৃদ্ধিকে ধৰি বহুকেইটা দাবী পূৰণৰ স্বাৰ্থত মুখ্যমন্ত্ৰীৰ সৈতে আলোচনা বিচাৰি সদৌ অসম কৰ্মচাৰী পৰিষদে মুখ্যমন্ত্ৰী ডাঙৰীয়াক এখন স্মাৰকপত্ৰ দিছে। হয় ছাত্ৰসকল সদৌ অসম কৰ্মচাৰী পৰিষদৰ এই পত্ৰখন চাব। প্ৰথমতে আছে মাননীয় মুখ্যমন্ত্ৰী মহোদয় বিষয় আনুষ্ঠানিক আলোচনা বিচাৰি আবেদন। তাৰপিছত কৈছে মহোদয় সন্মানপূৰ্বক বিনীত নিবেদন এই যে সদৌ অসম কৰ্মচাৰী পৰিষদ ৰাজ্য চৰকাৰৰ স্বীকৃতিপ্ৰাপ্ত শ্ৰমিক কৰ্মচাৰী শিক্ষক বিষয়াৰ একমাত্ৰ উমৈহতীয়া যৌথ সংগঠন। জন্মলগ্নৰে পৰা পৰিষদে ৰাজ্যখনৰ কৰ্মচাৰী সমাজৰ স্বাৰ্থত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ লগত আলোচনাৰ জৰিয়তে সমস্যা সমাধানৰ পোষকতা কৰি আহিছে। সেয়েহে কৰ্মচাৰী সমাজৰ সমস্যা সমাধানৰ স্বাৰ্থত এক আনুষ্ঠানিক আলোচনা অনুষ্ঠিত কৰিবলৈ অনুৰোধ জনালোঁ। প্ৰস্তাৱ নম্বৰ 1 আছে নতুন পেঞ্চন ব্যৱস্থা বাতিল কৰি পুৰণি পেঞ্চন ব্যৱস্থা বাহাল ৰখা হোক। 2 নম্বৰত আছে কেন্দ্ৰীয় চৰকাৰৰ শেহতীয়া কাৰ্যালয় স্মাৰক অনুসৰি 1 ফেব্ৰুৱাৰী 2005 আগতে নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হোৱা অসম চৰকাৰৰ শিক্ষক বিষয়া কৰ্মচাৰীসকলকো পুৰণি পেঞ্চন ব্যৱস্থাৰ আওতালৈ অনা হোক। 3 নম্বৰত কৈছে 2013 চনৰ পৰা প্ৰাদেশিকৃত শিক্ষা অনুষ্ঠানসমূহৰ শিক্ষক কৰ্মচাৰীসকলক তেওঁলোকৰ চাকৰিৰ শেষ মাহৰ দৰমহাৰ 50% মাহিলী পেঞ্চন হিচাপে মঞ্জুৰ কৰা হোক। 4 নম্বৰত কৈছে শিক্ষকৰ আৰ্জিত ছুটি 30 দিনলৈকে বৃদ্ধি কৰা হোক। তাৰপিছত আছে 6 নম্বৰত ফিক্সড পে কেজুৱেল ৱৰ্কাৰ্ছ চাফাই কৰ্মী মাষ্টাৰ ৰোল ঠিকাভিত্তিক শিক্ষক কৰ্মচাৰী অতিৰিক্ত শিক্ষক টিউটৰসকল ICT শিক্ষকসকল অসম জৰীপ বিভাগৰ পথাৰ শাখাত কৰ্মৰত খালাচীসকলক মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনাত অন্তৰ্ভুক্তি কৰা হোক। তাৰপিছত কৈছে 7 নম্বৰত সংশ্লিষ্ট বিধি সংশোধন কৰি সকলো কৰ্মচাৰীক গ্ৰেচুইটি দিয়াৰ ব্যৱস্থা কৰা হোক। 8 নম্বৰত আছে সময়মতে সকলো বিভাগৰ খালী পদত পদোন্নতিৰে পূৰণ কৰা হোক। 9 নম্বৰত সকলো বিভাগৰ চাকৰি সেৱাবিধি প্ৰস্তুত কৰা হোক। 10 নম্বৰত সেৱাবিধি অনুসৰি সকলো সেৱাৰ ক্ষেত্ৰত টাইম স্কেল প্ৰমোশ্যনৰ ব্যৱস্থা প্ৰৱৰ্তন কৰা হোক। 11 নম্বৰত কৈছে দৰমহা সংশোধনীৰ পূৰ্বে ক্ষেত্ৰ পৰ্যায়ৰ কৰ্মচাৰীসকলে লাভ কৰা ফিক্সড টিয়ে আদায় দিয়া। 12 নম্বৰত কৈছে পাহাৰীয়া ভাত্তা আৰু অনুকম্পামূলক ভাত্তা বৃদ্ধি কৰা হোক। 13 নম্বৰত কৈছে চিকিৎসালয়ত কৰ্মৰত তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীক আদায় দিয়াৰ দৰে পেচেণ্ট কেয়াৰ এলাউন্সৰ ব্যৱস্থা কৰা হোক। 14 নম্বৰত কৈছে সকলো শ্ৰেণীৰ শিক্ষক কৰ্মচাৰীৰ GISৰ বৰঙণি বৃদ্ধি কৰা হোক। 16 নম্বৰত কৈছে ঠিকাভিত্তিত নিয়োগ কৰা শিক্ষক কৰ্মচাৰী অতিৰিক্ত শিক্ষক টিউটৰসকল ICT শিক্ষকসকলৰ চাকৰি নিয়মীয়াকৰণ কৰা আৰু তেওঁলোকৰ বাবে অন্যান্য ভাত্তা ন্যূনতম পেঞ্চন আৰু গ্ৰেচুইটি দিয়াৰ ব্যৱস্থা কৰা হোক। 17 নম্বৰত কৈছে শিক্ষা ক্ষেত্ৰ আইনৰ আধাৰত একত্ৰিতকৰণ আৰু বিদ্যালয়সমূহৰ নিম্ন স্নাতক পদত কৰ্মৰত অৰ্হতা সম্পন্ন স্নাতক শিক্ষকসকলৰ পদসমূহ স্নাতক পৰ্যায়ত উন্নতি কৰা হোক। 19 নম্বৰত কৈছে 5টা বা ততোধিক শ্ৰেণী থকা সকলো বিদ্যালয়ত সহকাৰী প্ৰধান শিক্ষক বা উপাধ্যক্ষৰ পদ সৃষ্টি কৰা হোক। তাৰপিছত কৈছে 23 নম্বৰত আছে সচিবালয় সেৱাৰ সহকাৰী শাখা বিষয়া মুৰব্বী বিভাগৰ জ্যেষ্ঠ সহায়ক জিলা পৰ্যায়ৰ কনিষ্ঠ সহায়ক জ্যেষ্ঠ সহায়ক আৰু আখু লিপিকাসকলৰ গ্ৰেড পে ব্যক্তিগত পদত কৰ্মৰত তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলক সময়মতে পদোন্নতি প্ৰদান কৰা হোক। লগতে উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ত কৰ্মৰত সহায়কসকলক বিশেষ ভাত্তা আৰু শিক্ষাগত অৰ্হতা অনুসৰি গ্ৰেড পে দিয়াৰ ব্যৱস্থা কৰা হোক। হয় ছাত্ৰসকল আমাৰ সদৌ অসম কৰ্মচাৰী পৰিষদে ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ উপৰোক্ত সমস্যাসমূহ সমাধানৰ বাবে আমাৰ ৰাজ্যৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ সৈতে আলোচনা বিচাৰি আবেদন কৰিছে।
গতিকে সৰ্বদসকল এয়া নিশ্চয় আমাৰ ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। সেয়েহে লগৰ বন্ধুবৰ্গক আজিৰ এই ভিডিঅ'টো শ্বেয়াৰ কৰি গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব আৰু নতুনকৈ অহা সৰ্বদসকলে পৰৱৰ্তী সময়ত ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ বিভিন্ন খবৰসমূহ পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। গতিকে আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ। ধন্যবাদ। জয় অসম।